নমস্কাৰ বন্ধুসকল, আকৌ আহি গ'লো বহু দিনৰ মূৰত। অকণমান প্ৰব্লেম হৈ আছিল, সেইটো কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। এতিয়া আছোঁ বঙাইগাঁৱত, গাড়ী লোড হোৱা নাই, বহি আছোঁ। কালি আহি পালোহি, এতিয়া যাওঁ বজাৰ কৰিবলৈ। লগত আছে মাইনা দা। পাৰ্কিঙৰ পৰা মোটামুটি 3.5 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগে মেইন ৰাস্তালৈকে বজাৰ কৰিবলৈ। বহুত দূৰ হয়। সেইফালে পিছফালে এখন গেট পাৰ হৈ আহিছোঁ, আৰু এখন গেট আগত আছে। তাত গৈ আকৌ এণ্ট্ৰি কৰিব লাগিব। ক'ত যাম, কিয় যাম, কিমান দেৰি কৰিম, তাৰ পাছতে মানে গেটৰ পৰা বাহিৰত যাব দিব CICFে। এতিয়া ব'লক কি পাওঁ আৰু লৈ আহোঁ, মাছে আনো নে মাংস আনো, ব'লক। আমি এই এফালে হ'ল লোডিং পইণ্ট আছে। এতিয়া গেট বন্ধ দেওবাৰ কাৰণে, তো প্ৰায় গেট বন্ধ হৈ থাকে। গাড়ী সোমোৱাৰ পাছত আকৌ ওলোৱাৰ আগত খুলি ল'লে হৈ গ'ল। এইটো হৈ গ'ল। ইয়াতে আমাৰ CICFে কাগজ চেক কৰিব, গাড়ীৰ পেপাৰ যিমান যত যি আছে চব চেক কৰিব, তাৰপাছত লোডিঙলৈ সোমাম। সেইখন গেটখন পাইছোঁ এতিয়া। ইয়াত আমি এণ্ট্ৰি কৰি ল'ব লাগিব, কিয় যাম, কিমান দেৰি কৰিম, এইবিলাক চব লিখিব। তাৰ পাছতহে চাইন কৰিব লাগিব। তাৰপাছত আমাক গেটৰ বাহিৰলৈ যাব লাগিব। আহি পালে ৰতনদাই ৰখাই মাতিলে যে মোলৈ আনাৰস লৈ আহিবি বুলি ক'লে। তো সেয়া এতিয়া পইচা দিলে, আনাৰস লৈ আহিব লাগিব। আৰু লাহেকে দেই, মানে মেইন ৰাস্তাটো অলপ চিলিমিলিকে দেখিছোঁ। আৰু ইয়াত থাকে দালাবদীবিলাক, মানে হয় এইবিলাক গাড়ী আজি আহিছে, দেওবাৰ নাই সোমোৱা, কাৰণ ভিতৰত কেণ্টিন বন্ধ। কিছুমানৰ গাড়ী বাচন বৰ্তন নাই, যিহেতুকে হৈ মানে কেণ্টিনতে খাই ইয়াত আহিলে। তো কেণ্টিন বন্ধৰ কাৰণে বাহিৰত আছে, যাবলৈ সুবিধা হ'ব। কাৰণ আজি দেওবাৰ, গেট পাছ দিয়া মানুহো নাই ইয়াত। তো সেইটো কাৰণে এওঁলোকে গাড়ী ইয়াতে ৰাখিছে, বাহিৰত গৈ হোটেলত খাই আহিব পাৰিব ধুনীয়াকৈ। সেইটো কাৰণে এই দালাবদীবিলাকতো ঘৰত গুচি যায় চব, দেওবাৰ দিনা চব ওচৰৰে ড্ৰাইভাৰ। সেইকাৰণে নৱমান এমেলাকে যেনিবা পালোহি। এইফালে মাইনাদাই কৰি ল'লে কাগজ জেৰক্স ধুনীয়াকৈ। এতিয়া মাছ লওঁ নে মাংস লওঁ, দুইটাই পাতি আহি আছোঁ। যাওঁ বজাৰখন চাই লওঁ আগে, কি ল'ব পাৰোঁ ধুনীয়াকৈ। শাক পাচলি কিবা লৈ যাব লাগিব কাইলৈ কাৰণে। কাইলৈতো গাড়ী লোড কৰিবলৈ সোমাম। আছে বাৰু এই মিৰিদা আছে, তেওঁ বনাব। এইফালে বিলাহী লৈ ল'লোঁ, চাউল ল'লোৱে আগত। বহুত দাম ইয়াত বস্তু। এইফালে মাছৰ বজাৰ, বিলাহী আৰু কি লওঁ, আৰু জিকা কিবা কিবি লৈ ল'ব লাগিব। আগে মাছটো লৈ লওঁগৈ বুলি ভাবিছোঁ। এইফালে ৰৌ মাছ এজনী লৈ ল'লোঁ। কিমান হ'ল? 1 কিলো না? 1 কিলো 260 পুৰা খাবি আৰু পেলাই দিলাই। এইফালে আমাৰ বজাৰ কৰা হৈ গ'ল। এইফালে লৈ ল'লোঁ মাছ
চাউল বিলাহী জিকা ধনিয়া আনানস আৰু কলগেট সাবুন সাৰ্ফ ধুনীয়াকৈ এতিয়া গৈ থাকিম এই এন্ট্ৰি কৰা গেটখনলৈকে আমি সোমাই আহিলো আকৌ পাৰ্কিংলৈ গৈ থাকিম আৰু এতিয়া এই চোৱা খোজকাঢ়ি মোটামুটি 2.5 কিলোমিটাৰমান হ'ব নেকি 2.5 কিলোমিটাৰ নহ'লেও 2 কিলোমিটাৰ 1.5 কিলোমিটাৰমান হ'ব এই চোৱা খোজকাঢ়ি যাম আকৌ মানে এইখন গেটৰ পৰা ভিতৰলৈ টমটম আনিব নিদিয়ে মানে এইটো এলাও নাই সেইটো কাৰণে এই গেটলৈকে আহিব পাৰোঁ আৰু বলক ধুনীয়াকৈ ভাত পানী বনাওঁগৈ বনাই মেলি খাই বহি থাকিব লাগিব কাইলৈ গাড়ী বুক কৰিব লাগিব বিশেষকৈ খোজকাঢ়ি আহোঁতে আহোঁতে গৰম লাগি গ'ল এই কেণ্টিনৰ কিনাৰতে ফ্ৰিজ আছে তো ফ্ৰিজৰ পানী অকণ খাই লওঁ বুলি ক'লে মাইনাদাই বোলা তেতিয়াহ'লে ময়ো খাই লওঁগৈ আৰু কাৰণ ইমান দূৰ খোজকাঢ়ি মানে ডিঙি শুকাই গৈছে যিয়ে আজি দিনটো ৰ'দ বতাহো নাই এজাক ইয়াত তো পূৰা গৰম পানী চানী খাই লৈ আকৌ পাৰ্কিঙলৈ যাম এই পালোহি আৰু মানে কেণ্টিনৰ ওচৰতে আছে পাৰ্কিংটো তো পানী চানী খাই গৈ থাকোঁ ধুনীয়াকৈ এইফালে দুদুগা ইয়াত বহি আছে তো এইখন মোৰ জানমণি পেঞ্চিলকেইটা সলাই বেলেগ ড্ৰেছ লগাই ল'ম আপোনাক জনাবলৈ যাওঁ আমাৰ এতিয়া হ'বই নাই এই দৃশ্য বজাৰ কৰি আহি পাওঁ মানে মিৰিদাহঁতে ভাত পানী বনাই ক্লিয়াৰ গৈছে বোলে মিৰিদাই কথা পাতি আছে বোলে জিনটোক দি দিলোঁ জিকা কাটিব এইফালে মাছো ফ্ৰাই হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ মাছ ফ্ৰাই কৰি আছে মিৰিদাই এইফালে মাথাকেইটা ফ্ৰাই কৰিলে আৰু ফ্ৰাই কৰিব আছে এইটো আকৌ বেলেগ বুলি নাভাবিব দেই এইটোত হালধিহে আছে বন্ধু অকল এইফালে কাটি আছে দুটুকাই পিঁয়াজ জলকীয়া গিলাচত আদা নহৰু আছে মই খুন্দিব লাগিব এইফালে ভাত হৈ গ'ল ভাত বাঢ়িছে মিৰিদাই মাছ জিকা আলু জোল মাছৰ পেটু আছে পেটু ভাজি আছে এইফালে মিন্দুদা এইফালে বৈশিষ্ট্য মাইনাদা গগৈ এইফালে চুনু চব শুই আছে এইফালে দুদুগাই ভাত খালেই তেওঁ মাছৰ জোল পাছত খাম বুলি কৈছে তেওঁ দালি লৈ আহিলে এইফালে ৰতনদাহঁতে দালি বনাই আছিলে মাইনাদাই ইমান ধুনীয়াকৈ বিহু গান এটা গাই এইফালে গাব ক'লো নাগালে এইফালে ৰতনদাহঁতে দালি আলু পিটিকা পুৰা বনাই আছে নিৰামিষ খাই থাকক বোলো ধুনীয়াকৈ আমিও খাই লওঁ ভাতকেইটা গৰম যিহেতুকে খোজকাঢ়ি ভাত পানী খাই হৈ গ'ল চবৰে যি গৰম চবেই চোলা খুলি আছোঁ গামোচা আৰু কিছুমানে পিন্ধি গেঞ্জি কিছুমানে চোলা পিন্ধে এনে অকল গামোচাখন পিন্ধি আছে যি গৰম এইফালে এখন মিন্দুদা এইফালে গগৈ গাড়ী ইয়াত চুনু ৰখি আছে এইটো গগৈ এখন মোৰ জানমণি দুটুকাই গাড়ীত বহিলে ভাত পানী খাই হৈ গ'ল আৰু এতিয়া শুব লাগিব ধুনীয়াকৈ কাইলৈ গোটেইকেইখন গাড়ী লোড হ'ব লোড কৰিব লাগিব আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ফ'ল' এটা কৰি থৈ যাব দেই গাইজ গুড নাইট বাই বাই